সমগ্ৰ দেশৰ লগতে তিনিচুকীয়াতো আজি পুৱা ভাগৰ পৰাই বিদ্যা অধিষ্ঠাত্ৰী দেৱী যি সৰস্বতী মা আছে, সৰস্বতী মা আৰাধনা কৰা দেখিবলৈ পোৱা গৈছে। বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ লগতে তিনিচুকীয়াৰ যি ওমেন্স কলেজ আছে, বৰ্তমান মই ওমেন্স কলেজৰ উপস্থিত আছোঁ। ওমেন্স কলেজৰ সামগ্ৰিক পৰিৱেশ দেখাব মোৰ সতীৰ্থ চন্দ্ৰচা। তাৰ আগতে মই ক'ব বিচাৰিছোঁ, সমগ্ৰ সমূহ বিদ্যালয় মহাবিদ্যালয় প্ৰাথমিক বিদ্যালয়ৰ পৰা আদি কৰি সকলো এতিয়া কণ কণ ল'ৰা ছোৱালী শিক্ষক শিক্ষয়িত্ৰীসকল ওলাই আহিছে। মা দেৱী সৰস্বতীৰ আশীষ ল'বলৈ ওলাই আহিছে। বাগ দেৱী আৰাধনাৰে এতিয়া মুখৰিত হৈ পৰিছে সমগ্ৰ দেশৰ লগতে সমগ্ৰ ৰাজ্য। তিনিচুকীয়াতো মুখৰিত হৈ পৰিছে। ইয়াৰ সতীৰ্থ পৰিৱেশ সন্তোষে দেখাব। ইয়াত এইদৰে আৰাধনা কৰা দেখিবলৈ পোৱা গৈছে। পুৱা যি পূজা আছে, পূজা আৰম্ভ হ'ব অখন্তে সময়ৰ পিছতে, আৰু পূজাৰীৰ মুখেৰে যি বাগ দেৱী বন্দনা আছে, বাগ দেৱী বন্দনাৰে মুখৰিত হৈ পৰিব তিনিচুকীয়াৰ ওমেন্স কলেজ। আৰু ওমেন্স কলেজৰ এতিয়া প্ৰত্যেক বছৰৰ দৰে এই বছৰো উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত। ইয়াত কেইবাগৰাকী ছাত্ৰ ছাত্ৰী আছে, শিক্ষক শিক্ষয়িত্ৰী আছে। আমি তেওঁলোকৰ মন্তব্য জানিব চেষ্টা কৰিম। তাৰ আগতেই দেখাই গৈছে সন্তোষে এইদৰেই আৰাধনা কৰিবলৈ বহিছে। সকলো ছাত্ৰী আহি ইয়াত ছাত্ৰী একতা সভাৰ ছাত্ৰীসকল আহি ইয়াত উপস্থিত হৈ এইদৰে মা দেৱী সৰস্বতীৰ ওচৰত আশীষ ল'ব বিচাৰিছে। আৰু জ্ঞানৰ পোহৰ বিলোৱা যি মা দেৱী সৰস্বতী আছে, সৰস্বতী যাতে জ্ঞানৰ পোহৰ বিলাবলৈ তেওঁলোকে আশীষ পূৰ্বৰ দৰে জ্ঞানৰ পোহৰ বিলাবলৈ আশীষ লৈছে। আৰু শিক্ষক শিক্ষয়িত্ৰীসকল আছে, তেওঁলোকৰ পৰা মন্তব্য জানিব চেষ্টা কৰিম। তাৰ পূৰ্বে আমি কিছুসকল ছাত্ৰী আছে, ছাত্ৰীৰ পৰা জানিব চেষ্টা কৰিম। তেওঁলোকৰ পোনে পোনে মন্তব্য জানিবলৈ চেষ্টা কৰিম। তেওঁলোকৰ কেনেধৰণৰ অনুভৱ হৈছে, অনুভৱৰ কথা জানিবলৈ চেষ্টা কৰিম। এইদৰে তিনিচুকীয়াৰ ওমেন্স কলেজত এতিয়া ছাত্ৰীসকলে পূজা পাশত বহা দেখিবলৈ পোৱা গৈছে। আমি পোনে পোনে এগৰাকী ছাত্ৰীৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ। যিহেতু আজি সৰস্বতী পূজা উপলক্ষে প্ৰথমে তোমাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া পূজা পাশত বহিছে, কেনেধৰণৰ অনুভৱ আৰু মা সৰস্বতীৰ পৰা কি বিচাৰিবা? যিহেতু আমি ছাত্ৰ, আমি বিচাৰোঁ যাতে মায়ে আমাক আশীৰ্বাদ দিয়ক, সেয়ে বিচাৰোঁ। আৰু এতিয়া দেখিছোঁ যিহেতু ছোৱালীবোৰ ধুনীয়াকৈ সাজি কাচি আহিছে, ভাল লাগিছে সকলোৱে। আপোনালোককো সৰস্বতী পূজাৰ দিন শুভকামনা জনালোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগিব। এইদৰে প্ৰত্যেকগৰাকী ছাত্ৰ বা ছাত্ৰী এইদৰে ওলাই আহিছে, মাৰ আশীষ লৈছে। আৰু আশীষ লৈ তেওঁলোকে এটাই কামনা কৰিছে, তেওঁলোকে ভৱিষ্যতৰ যি জ্ঞানৰ পোহৰ আছে, জ্ঞানৰ পোহৰবিলাকত তেওঁলোকে মাৰ আশীষ লোৱা দেখিবলৈ পোৱা গৈছে। ইয়াত পুৰোহিতৰ মুখে এতিয়া বাগ দেৱী বন্দনা আৰাধনা কৰা হ'ব। বাগ দেৱী বন্দনাৰে মুখৰিত হৈ পৰিব। শিক্ষয়িত্ৰীসকল আছে, শিক্ষয়িত্ৰীসকলৰ পৰা জানিব চেষ্টা কৰিম। বাইদেউ, প্ৰথমে আপোনাক সৰস্বতী পূজাৰ শুভেচ্ছা জনাইছোঁ। আজি প্ৰত্যেক বছৰতে আপোনালোকৰ এই বছৰ কলেজত উদযাপন কৰিছে সৰস্বতী পূজা, কি ক'ব? আচলতে এইটো এটা বহুত উৎসৱমুখৰ পৰিৱেশ। আমি গত বছৰৰ দৰে বিশেষকৈ আমাৰ ছাত্ৰীসকলৰ মাজত বহুত উৎসাহেৰে এই দিনটোলৈ ৰৈ থাকে। অধিষ্ঠাত্ৰী দেৱীক প্ৰণাম জনাবলৈ ভাল লাগিছে। আপোনালোকে আকৌ আহিব। এনেদৰে আমি অনাগত দিনবোৰতো উদযাপন কৰিম সৰস্বতী পূজা। হয়, এইদৰে উখল মাখল হৈ পৰিছে। ছাত্ৰ ছাত্ৰীসকলে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে তিনিচুকীয়া ওমেন্স কলেজ। আৰু ওমেন্স কলেজৰ শিক্ষক শিক্ষয়িত্ৰীসকল আছে, আমি তেওঁলোকৰ পৰা মন্তব্য জানিব চেষ্টা কৰিম। এইদৰে তিনিচুকীয়া ওমেন্স কলেজত প্ৰত্যেক বছৰৰ দৰে এই বছৰো উলহ মালহেৰে পালন কৰিছে সৰস্বতী পূজা। আৰু সৰস্বতী পূজা উলহ আমাৰ মাজত এগৰাকী ছাত্ৰী আছে, ছাত্ৰীৰ পৰা জানিব চেষ্টা কৰিম তেওঁলোকৰ অনুভৱ জানিব চেষ্টা। আজি যিহেতু সৰস্বতী মাৰ পৰা কি আশীষ বিচাৰিবা? বছৰটো ভালে যাওক আৰু তাকে। আৰু